নমস্কাৰ আজি আপোনালোকক শিকাবলৈ লাইছো শীতকাৰী প্ৰণায়াম যিটো প্ৰণায়াম কৰিলে আমাৰ শৰীৰত ঠাণ্ডা অনুভৱ হয় গৰম দিনত এইটো প্ৰণায়াম বহুত উপকাৰী সৰ্বশৰীৰ আমাৰ ঠাণ্ডা অনুভৱ হয় এইটো প্ৰণায়াম কৰিলে আমাৰ প্ৰণায়াম প্ৰেক্টিছ কৰাৰ নিয়ম হৈছে আমি সদায় বেকবন চিধা কৰি বহিব লাগিব তেতিয়া আমাৰ শৰীৰত এনাৰ্জি ফ্লো হ'ব আৰু আমাৰ চকু বন্ধ কৰি লাগিব তেতিয়া আমাৰ ধ্যানটো থাকিব প্ৰণায়ামৰ ওপৰত থাকিব কিছুমানে কয় যে আমি প্ৰণায়াম কৰোঁ কিন্তু আমাৰ কামত নাহে গতিকে কি কাৰণে কামত নাহে যে আমাৰ হৈছে আমি বেকবন চিধা কৰি বহিলেহে বহি প্ৰণায়াম কৰিলেহে আমাৰ প্ৰণায়ামটোৱে আমাৰ শৰীৰত এফেক্ট কৰিব আৰু আমাৰ কামত আহিব এতিয়া কেনেকৈ আপোনালোকক দেখাইছোঁ শীতকাৰী প্ৰণায়াম এখন হাত দুখন এনেকৈ ল'ব জ্ঞান মুদ্ৰা দি এনেকৈ ল'ব তাৰপিছত হৈছে আমাৰ চকু বন্ধ কৰি সদায় প্ৰণায়াম প্ৰেক্টিছ কৰিব লাগে বেকবন চিধা কৰিলোঁ মই এতিয়া তাৰপিছত আপোনালোকে দুই পাৰি দাঁত লগাই ল'ব দুই পাৰি দাঁত লগাই পিনি দাঁতেদি উশাহ ল'ব আৰু নাকেদি উশাহ এৰিব লাহে লাহে উশাহ এৰিব এইটো হৈছে আপুনি 10 বাৰ প্ৰেক্টিছ কৰিব লাগে এতিয়া মই আৰম্ভ কৰিছোঁ শীতকাৰী প্ৰণায়াম চাওক আপোনালোকে কেনেকৈ কৰিছোঁ দাঁত দুই পাৰি লগাই পিনি দাঁতেদি উশাহ ল'ম এতিয়া চকু বন্ধ কৰিলোঁ নাকেদি উশাহ এৰিম মুখ বন্ধ কৰি আকৌ এবাৰ দেখাইছোঁ দাঁতেদি উশাহ ল'ম দাঁত দুপাৰি লগাই আৰু হৈছে আমি দাঁতেদি মুখেদি উশাহ ল'ম দাঁত বন্ধ কৰি আৰু নাকেদি আমি লাহে লাহে উশাহ এৰিম এতিয়া দেখাইছোঁ আপোনালোকক আকৌ এবাৰ শৰীৰ ঠাণ্ডা কৰি ৰাখিব পৰা প্ৰণায়াম শীতকাৰী প্ৰণায়াম চাওক আপোনালোকে দুই পাৰি দাঁত লগালোঁ আকৌ দাঁতেদি উশাহ ল'লোঁ দাঁতৰ মাজেদি আকৌ নাকেদি উশাহ এৰিম লাহে লাহে চাব এবাৰ লাহে লাহে উশাহটো এৰিব এই প্ৰণায়াম কৰাৰ লগে লগে আমাৰ স্কিনো ভাল হয় স্কিনৰ আমাৰ যিবিলাক হৈছে আচপৰে স্কিনৰ যিটো সেইবিলাক স্কিন ভাল হয় আৰু স্কিনৰ যদি গৰম দিনত ঘামচি উঠে তেতিয়া ঘামচিও দূৰ হয় আৰু ৰিংকলবিলাক নাইকিয়া হয় স্কিনৰ আপোনালোকে কৰি চাব এইটো খালি আপোনালোকে প্ৰেক্টিছ কৰিলে মই এতিয়া 3 বাৰ নে 4 বাৰ দেখালোঁ কিন্তু আপোনালোকে প্ৰেক্টিছ কৰিলে কেইবাৰ কৰিব লাগিব 10 বাৰ প্ৰেক্টিছ কৰিব লাগিব আৰু প্ৰণায়াম হৈছে প্ৰেক্টিছ কৰা হৈছে আপুনি ভাত খোৱা লগে লগে কৰিব নালাগে প্ৰণায়াম প্ৰেক্টিছ কেতিয়া কৰিব লাগিব ভাত খোৱাৰ 15 মিনিট বা 20 মিনিটৰ পিছত প্ৰণায়াম কৰিব লাগিব আপোনালোকে প্ৰেক্টিছ কৰি চাব আৰু যেতিয়া যি ফল পাব মিনিমাম আপুনি